অসমী মহিলা মঞ্চৰ সৌজন্যত নদুৱাৰ গোৰ্খা সমাজৰ সহযোগত আজি টুপিয়া পাঁচগাঁৱত যি আমাৰ সাংস্কৃতিক সমাৰোহ হ'ল তাত দেউচী ভৈলী সংগীত নৃত্যৰ প্ৰতিযোগিতা হৈছে। প্ৰথমতে 8টা জেগাত এই প্ৰতিযোগিতা হৈ তাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে ইয়াত এটা সুন্দৰ প্ৰতিযোগিতা হৈছে। বিচাৰক আহিছে, অসম সাহিত্য সভাৰ সভাপতি আহিছে, অসম গোৰ্খা সন্মিলনৰ উপসভাপতি আৰু গোৰ্খা ছাত্ৰ সন্থাৰ অসম গোৰ্খা ছাত্ৰ সন্থাৰো উপসভাপতি আৰু আমাৰ আমা মঞ্চৰো ইয়াত দৈৱকী দেৱী আৰু নেপালী সাহিত্য সংস্কৃতি সুৰক্ষা মঞ্চৰো ইয়াত বিষয়ববীয়া সকলোৰে উপস্থিতিত এটা সুন্দৰ পৰিৱেশ আৰু অন্যান্য জনগোষ্ঠীৰ মানুহৰ সহযোগিতা আজি টুপিয়া পাঁচগাঁও এই প্ৰতিযোগিতা সুন্দৰকৈ অনুষ্ঠিত হ'ল। প্ৰতিযোগিতাত বঁটা বিতৰণলৈকে হ'ল আৰু বিশিষ্ট ব্যক্তি যিকেইগৰাকীয়ে বক্তব্য ৰাখিছে সকলোৱে এই আস্থা আৰু বিশ্বাসৰ মাজত আমাৰ অসমত যি সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল হৈছে ইয়াত সাংস্কৃতিক এক জাগৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কত আৰু আধ্যাত্মিক পৰিৱেশৰ সম্পৰ্কত বিভিন্ন বক্তব্য ৰাখিছে। এই বক্তব্যৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালী উপকৃত হ'ব আৰু প্ৰত্যেকে এটা সাংস্কৃতিক মন লৈ আচলতে ঘৰলৈ যাব। আৰু আমাৰ যি অসমী মহিলা মঞ্চ তেওঁলোকেও যথেষ্ট অনুপ্ৰাণিত হৈছে, কাৰণ দ্বিতীয় বৰ্ষত ভৰি দিছে। আজি বিপুল ৰাইজৰ যিটো উপস্থিতিয়ে তেওঁলোকক আৰু উৎসাহিত কৰিছে যে অনাগত দিনবিলাকত তেওঁলোকে আৰু শক্তিশালীভাৱে আগবাঢ়িবৰ কাৰণে সক্ষম হ'ব। যে ইয়ে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব যে গোৰ্খা জনগোষ্ঠীৰ আৰু অসমীয়া সমাজখনৰ মাজত আমাৰ মিলাপ্ৰীতি সমন্বয় সম্প্ৰীতি অধিক সুদৃঢ় হ'ব আৰু আমি শক্তিশালী নদুৱাৰবাসী হিচাপে অসম মাতৃৰ সন্তান হিচাপে আগবাঢ়ি যোৱাৰ এটা সুন্দৰ পৰিৱেশ, সামাজিক প্ৰমূল্যবোধ, সাংস্কৃতিক প্ৰমূল্যবোধ, ৰাজনৈতিক প্ৰমূল্যবোধ আমি এই সমাজখনত বৰ্তাই ৰাখিবৰ কাৰণে গণতান্ত্ৰিক অধিকাৰ বৰ্তাই ৰাখি আমি শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠিত হ'বৰ কাৰণে সক্ষম হ'ম। ইয়াৰ কাৰণে মই নদুৱাৰ গোৰ্খা যি মঞ্চ আছে আৰু অসমী মহিলা মঞ্চলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সহযোগিতা আগবঢ়োৱা প্ৰতিটো গোৰ্খা সংগঠনলৈ, যে সাহিত্য সভাই হওক, গোৰ্খা ছাত্ৰ সন্থা হওক, গোৰ্খা সন্মিলন হওক আৰু অসম সাহিত্য সংস্কৃতি নেপালী যি আমাৰ মঞ্চ আছে তেওঁলোকলৈও মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰোঁ। হয়, আজি অসমী মহিলা মঞ্চৰ উদ্যোগত তথা বৃহত্তৰ নদুৱাৰ গোৰ্খা সমাজৰ সহযোগত নদুৱাৰ সমষ্টিত গোৰ্খা জনজীৱনত এক ঐতিহাসিক মুহূৰ্তৰ আমি সাক্ষী হৈছোঁ। কাৰণ নদুৱাৰ সমষ্টিৰ 8টা আঞ্চলিক সমিতি, 8টা গোৰ্খা অধ্যুষিত এলেকাত আমি 8টাকৈ মহিলা সমিতি গঠন কৰি বৃহত্তৰ নদুৱাৰ গোৰ্খা সমাজৰ যি ভগ্নী সংগঠন অসমী মহিলা মঞ্চৰ উদ্যোগত আমি আজি ইয়াত আচলতে গ্ৰেণ্ড ফিনালে আয়োজন কৰিছিলোঁ। আমাৰ 8টা যি আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত হোৱা সাংস্কৃতিক অনুষ্ঠান, তাত প্ৰথম পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হোৱা শ্ৰেষ্ঠ দলসমূহৰ মাজত এই মহাৰণ আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু আমি দেখিছোঁ যে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি নদুৱাৰ সমষ্টিৰ বিভিন্ন সাংস্কৃতিক দলসমূহে বৰ সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ ইয়াত সক্ষম হৈছিল। আমি আজি মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ এই যি বিশাল গোৰ্খা সাংস্কৃতিক সমাৰোহ, এই সাংস্কৃতিক সমাৰোহৰ সফল আয়োজনৰ ক্ষেত্ৰত মুখ্য ভূমিকা লোৱা আমাৰ বিধায়ক, জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াক আমি মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে আমাৰ লগত আজি অনুষ্ঠানৰ শেষলৈকে থাকিল। লগতে আমি অসম নেপালী সাহিত্য সভাৰ সভাপতি ডক্টৰ চিন্তামণি শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ জাতীয় সংগঠন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি দিলীপ গজুৱেল, অসম গোৰ্খা সন্মিলনৰ উপসভাপতি শ্ৰী অৰ্জুন চেত্ৰী, তেওঁ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিও। গতিকে আমি বিভিন্ন পাৰদৰ্শী ব্যক্তিসকলক মাতি
বিচাৰক হিচাপে মাতি আজি এটা সফল অনুষ্ঠান আয়োজন কৰাত ৰাইজে যি ধৰণে আমাক সহায় সহযোগিতা আগবঢ়ালে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে টুপিয়াৰ এই মহামিলন ভূমিত যিদৰে আমাক অসমী মহিলা মঞ্চৰ 8টা আঞ্চলিক সমিতিয়ে সহযোগ আগবঢ়ালে, স্থানীয় ৰাইজে আগবঢ়ালে, সম্পূৰ্ণ নদুৱাৰবাসী ৰাইজে যি ধৰণে আমাক এই অনুষ্ঠানভাগ আয়োজন কৰাত আমাক সহায় সহযোগিতা আগবঢ়ালে, সঁচাকৈ আমি অতিশয় উৎসাহিত আৰু এই চেগতে আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰতো ৰাইজে আমাক এইদৰে সহায় সহযোগিতা আগবঢ়াব। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।